আজি আমাৰ নলবাৰী জিলা নাগানাম সংঘৰ অন্তৰ্গত পশ্চিম নলবাৰী আঞ্চলিক নাগানাম সংঘৰ আজি যিটো লক্ষী মন্দিৰ প্ৰেক্ষাগৃহত যিটো সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিলে, এই অনুষ্ঠানত আমাক সদৌ অসম নাগানাম সংঘৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকলক ইয়াত সম্বৰ্ধনাৰ বাবে নিমন্ত্ৰণ দিছিল। তাৰ পৰিপ্ৰেক্ষিতত আমি আজি ইয়াত আহি উপস্থিত হৈছোঁ। আমাৰ লগত সদৌ অসম নাগানাম সংঘৰ নৱনিৰ্বাচিত বিষয়ববীয়া কৰ্ণাধৰ সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক ভূষণ শৰ্মাদেৱ আছে। আমাৰ লগত আছে সদৌ অসম নাগানাম সংঘৰ নৱনিৰ্বাচিত উপসভাপতি সন্মানীয় পৰেশ চন্দ্ৰ লগৰদেৱ। তাৰোপৰি নলবাৰী জিলাৰ আমাৰ সন্মানীয় নাগানামৰ জ্যেষ্ঠ শিল্পীসকল আছে, কনিষ্ঠ শিল্পীসকল আছে, এই পশ্চিম নলবাৰী অঞ্চলৰ সন্মানীয় ৰাইজ আছে, নাগানাম শিল্পীসকল আছে। এতিয়া কথা হ'ল, আমি এইখন মঞ্চৰ দ্বাৰাই আমাৰ নাগানাম শিল্পী তথা শুভাকাংক্ষী ৰাইজক আমি এতিয়া আহ্বান জনাওঁ যে নাগানামটো যেন কোনোদিনে বিকৃত হৈ প্ৰচাৰ প্ৰসাৰ নহয়, এইটো যেন বিশ্বৰ দৰবাৰত এটি সনাতনী সংস্কৃতি হৈ জিলিকি উঠাত সকলোৱে সহায় সহযোগ কৰে। সমূহ ৰাইজকো আমি প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে আমাক সহায় কৰক, আপোনালোকে উপদেশ দিয়ক। আমি যিখিনি ভুল কৰিছোঁ, অজানিকৃতভাৱে যিখিনি ভুল কৰিছোঁ, আপোনালোকে আমাক শুধৰাই দিয়ক। তেতিয়াই আমি এই সংস্কৃতিটো বিশ্ব দৰবাৰত আগবঢ়াই লৈ যোৱাত আমাৰ সহায় হ'ব। তাৰোপৰি আমাৰ যিহেতু নিৰ্বাচন হৈ গ'ল, নিশ্চয় এখন নতুন চৰকাৰ আহিব। যি চৰকাৰে নাহক সেই চৰকাৰকো আমি আহ্বান জনাম, সেই চৰকাৰৰ লগত যোগাযোগ কৰিম। আমাৰ এই নাগানামৰ যিসকল শিল্পী আছে, একেবাৰে গৰীব শিল্পী, নাগানামৰ শিল্পীতকৈ দুখীয়া শিল্পীয়ে কোনো হেৰিতে নাই। যা হওক, এই শিল্পীসকলক যেন আৰ্থিকভাৱে কিছু সহায় কৰে। তাৰোপৰি যিখিনি প্ৰাপ্য সন্মান, চৰকাৰী যিখিনি প্ৰাপ্য সন্মান আমাৰ জ্যেষ্ঠ শিল্পীসকলক সেইখিনি যেন প্ৰদান কৰে। ধন্যবাদ। খুব মৰ্মান্তিক এইটো ঘটনা। আচলতে যিটো বাস্তৱ সহ্য কৰাটো খুব টান। এগৰাকী উদীয়মান উঠি অহা নৱপ্ৰজন্মৰ মহিলা পাঠক, আচলতে এনেকুৱা পৰিৱেশ কাৰো ক্ষেত্ৰত নহওক, কোনোদিন যেন এনেকুৱা পৰিৱেশ সৃষ্টি নহয়। কাৰণ এটি ফুল কলিতে মৰহি গ'ল। হয়তো ভৱিষ্যতে তেওঁৰ পৰা আৰু নাগানামে বহুত কিবা কিবি হয়তো ৰাইজৰ মাজত দিব পাৰিলে হয়। আমাৰ আশাও আছিল তেওঁৰ ওপৰত, কিন্তু নিয়তিৰ যিটো ইচ্ছা সেইটোতো আমি বাধা দিব নোৱাৰোঁ কোনোদিনে। প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, আমাৰ যিগৰাকী পাঠক, আমাৰ মহিলা পাঠক যিগৰাকী আমাৰ ভগৱন্তই লৈ গ'ল, তেওঁক যেন তেওঁৰ লগত থাকি তাৰ পৰাই তেওঁ আমাৰ নাগানাম শিল্পীসকলক আশীৰ্বাদ প্ৰদান কৰক, যাতে নাগানাম সংস্কৃতিটো যেন শুদ্ধ ৰূপত প্ৰচাৰ হয়। আমাৰ কোনো মহিলা পুৰুষ বুলি কথা নাই। আচলতে কিছুমান আমাৰ সন্মানীয় ব্যক্তিয়ে বা কিছুমান অনুষ্ঠানত মহিলা পাঠিকা বুলি কয়। পাঠিকাটো কিন্তু আমাৰ নাগানামৰ সংবিধানত নাই। পাঠকে আমাৰ মহিলা হ'লেও পাঠক, পুৰুষ হ'লেও পাঠক। গতিকে ইয়াত আমাৰ কোনো ভেদাভেদ নাই। কাৰণ আমি যিযোৰ নাগাৰলৈ আমি নাম পৰিৱেশন কৰোঁ, মহিলাসকলে সেইযোৰ নাগাৰলৈ ব্যৱহাৰ কৰে। তালো তেওঁলোকে যি ব্যৱহাৰ কৰে, আমি সেই একেই তাল ব্যৱহাৰ কৰোঁ। আমি যি নাম গাওঁ, তেওঁলোকে একে নাম গায়। গতিকে আমাৰ ইয়াত কোনো ভাগ নাই, পুৰুষ মহিলা বুলি কথা নাই। আমি নাগানামৰ পাঠক। নমস্কাৰ। জয়তে মই এই পবিত্ৰ ভেটিত উপৱিষ্ট হৈ এই পবিত্ৰ ভেটিত উপৱিষ্ট হোৱা সদৌতিলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আৰু আপোনাসবকো মই শ্ৰদ্ধা নিবেদিলোঁ এইকাৰণে যে নাগানামৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোকে যি অগ্ৰণী ভূমিকা লৈ আছে, আজি এনেদৰে আগবাঢ়ি আহি আমাৰ মনৰ কথাখিনি অসমৰ ৰাইজক, অসমৰ শিল্পী সমাজক জনোৱাৰ যি আগ্ৰহ, আপোনালোকৰ যি ব্যৱস্থা আপোনালোকে লৈছে, আপোনালোকৰ এই ব্যৱস্থাক মই শ্ৰদ্ধা জনাইছোঁ, সেৱা নিবেদিছোঁ আপোনালোকক। আজিৰ এই নাগানামৰ পৰিস্থিতিত মই এটা কথা ক'ম, যিহেতু নাগানাম এটা পৰিৱেশ্য কলা, আৰু এই নাগানাম পৰিৱেশ্য কলা, ইয়াৰ আগত এটা ডাঙৰ শব্দ সোমাই আছে, সেইটো হ'ল আধ্যাত্মিক। আচলতে ভয় লগা শব্দ, আধ্যাত্মিক। গতিকে নাগানাম পৰিৱেশনৰ ক্ষেত্ৰত আধ্যাত্মিকতা ৰাখি নাম পৰিৱেশন কৰিব লাগিব। আৰু সেইকাৰণে মই আপোনালোকৰ যোগেদি এই মঞ্চৰ পৰাই অসমৰ সমূহ নাগানাম শিল্পীলৈ এটাই মই নিবেদন জনাম, এটা মই অনুৰোধ জনাম যে নাগানামক আধ্যাত্মিক কলা হিচাপে বৰ্তাই ৰখাত তেখেতসকলে অহোপুৰুষাৰ্থ কৰক আৰু নাগানামক আগবঢ়াই লৈ যাওক। কৰ্ণধাৰ সমিতিৰ সম্পাদক হিচাপে মই কাৰ্যভাৰ লোৱাৰটো বেছি দিন হোৱা নাই। নৱনিৰ্বাচিত আমাৰ যিটো সমিতি, তাতে কৰ্ণাধাৰ সমিতিৰ সম্পাদকৰ দায়িত্ব লৈছোঁ। গতিকে কৰ্ণাধাৰ সমিতিৰ সম্পাদক হিচাপে মই সদৌ অসম নাগানাম সংঘটোক নিৰ্ভুলভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মই মোৰ জ্ঞান বুদ্ধিৰে যিখিনি মই ঢুকি পাওঁ, সেইখিনিৰে মই সততে সভাপতি সম্পাদকক পৰামৰ্শ দি বা সংঘটোক বা নাগানাম শিল্পটোক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিম বুলি নিজকে প্ৰস্তুত কৰি মই ভাবিছোঁ
মই এই ধৰণে এটা কাম কৰিম বুলি মই মানে সংকল্পবদ্ধ হৈছোঁ আৰু আপোনালোকৰ যোগেদি সমূহ নাগাৰা নামৰ শিল্পীক মই সেৱা জনাইছোঁ। আৰু এটা কথা মই মানে আপোনালোকৰ যোগেদিয়ে কওঁ যে জ্যেষ্ঠসকলক শ্ৰদ্ধা আৰু মানে সেৱা শ্ৰদ্ধা অবিহনে কোনো অনুষ্ঠান জীয়াই থাকিব নোৱাৰে, কোনো শিল্পী আগবাঢ়ি যাব নোৱাৰে। এয়া মোৰ কথা নহয়, বাল্মীকিয়ে ৰামায়ণত কৈছিলে যে অভিবাদনশীলস্য নিত্য বৃদ্ধোপচে বিন সত্ত্বাৰি তস্য বৰ্ধন্তে আয়ুৰ্বিদ্যা যশো বলম। যিজনে জ্যেষ্ঠজনক শ্ৰদ্ধা কৰিব জানে, সন্মান কৰিব জানে, তেওঁৰ 4টা গুণৰ বৃদ্ধি হয়। সত্ত্বাৰি 4টা, সত্ত্বাৰি তস্য বৰ্ধন্তে আয়ুৰ্বিদ্যা যশো বলম। আয়ুস, বিদ্যা, যশস্যা আৰু বল। গতিকে এই মুহূৰ্তত মই সকলো শিল্পীকে আহ্বান জনাম যে জ্যেষ্ঠসকলৰ প্ৰতি শ্ৰদ্ধা ৰাখি, কনিষ্ঠসকলৰ প্ৰতি মৰম স্নেহ ৰাখি সমাজখনক আগবঢ়াই লৈ যাওক। নাগাৰা নাম এই যিটো আমাৰ ধৰ্মীয় সংস্কৃতি, আধ্যাত্মিক সংস্কৃতি, এই আধ্যাত্মিক সংস্কৃতিক আগবঢ়াই লৈ যাওক। শেষত পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ, উত্তৰোত্তৰ মংগল কামনা কৰিছোঁ, উন্নতি কামৰিছোঁ। জয়তু সদৌ অসম নাগাৰা নাম সংঘ, জয়তু নলবাৰী জিলা নাগাৰা নাম সংঘ, জয়তু পশ্চিম নলবাৰী আঞ্চলিক নাগাৰা নাম সংঘ। ধন্যবাদ।